নমস্কাৰ, মই হেমন্ত লাহনে আমাৰ টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এজন ব্যক্তি যিজন ব্যক্তি সদনতো উত্থাপন হৈ থাকে, নাম চৰ্চিতত থাকে, আৰু সেই ব্যক্তিজন এতিয়া বৰাকত উপস্থিত হ'ল। আৰু তেওঁ যোৱাৰ লগে লগে অসংখ্য ৰাইজ উপস্থিত হ'ল তেওঁক চাবৰ কাৰণে, তেওঁ ভাষণ শুনিবৰ কাৰণে। য'ত বৰাকত উপস্থিত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুৰ্গ বুলি পৰিচিত, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া দেখিছে যে সেই ব্যক্তিজন উপস্থিত হোৱাৰ লগে লগে কিন্তু বৰাকত হাহাকাৰ পৰিস্থিতি হৈ পৰিছে, আৰু ৰাজনীতিৰ প্ৰেক্ষাপট উল্টা হৈ যোৱা পৰিলক্ষিত হৈছে। আৰু সেই ব্যক্তিজন হৈছে সদনতো সদায় মাত মাতি অহা এজন ব্যক্তি, আৰু সেই ব্যক্তিজন হৈছে শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়া যেতিয়া বৰাকত উপস্থিত হ'ল, কিন্তু কোনো ৰাইজ গাড়ী দি বা পইচা দি আনিব লগা হোৱা নাই। অখিল গগৈ ডাঙৰীয়াক চাবৰ কাৰণে, ভাষণ শুনিবৰ কাৰণে কিন্তু উপস্থিত হ'লহি। আৰু সেই ভিডিঅ'টো আপোনালোকলৈ আমি আগবঢ়াই দিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব। আহক এতিয়া আমি সেই ভিডিঅ'টো চাওঁ। মই আপোনালোকক জনাব খুজিছোঁ যে উজনি অসমখনত গোটেই যিমানবিলাক আমাৰ খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া যেনেকৈ বৰাকত মুছলমান মানুহবিলাক খিলঞ্জীয়া, আমাৰ উজনি অসমৰ যেনেকৈ খিলঞ্জীয়া মানুহবিলাক আছে, আমাৰ সকলো খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিৰ বৰ্জন কৰিছে। এইবাৰ খিলঞ্জীয়া মানুহবিলাকে বিজেপিক বয়কট কৰিছে। কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বহুত বেছি হৈ গৈছে, ইয়াক সহ্য কৰিব নোৱাৰে। বিজেপিৰ দাদাগিৰি বৰাকত বাঢ়িছেনে নাই? বিজেপিৰ দাদাগিৰি আছেনে নাই বৰাকত? আৰু বিজেপিৰ সৰু ভাইয়ে AIDF দাদাগিৰি কৰি আছেনে নাই? মই MLA, আমি 126জন MLA একেলগতে থাকো। মই সদায় ভাবি থাকো যে বিজেপিৰ বিৰুদ্ধে, বিজেপি হ'ল হিন্দু ধৰ্মৰ এটা মৌলবাদী দল, হয়নে? এটা মৌলবাদী সাম্প্ৰদায়িক দল, নহয় জানো? তো মই সদায় ভাবি থাকো যে মুছলমান ধৰ্মৰ মানুহ আহি AIDF বনাইছে, এওঁলোকৰ সদায় কেতিয়াবা এছেম্বলিত কাজিয়া হৈ যাব নেকি, এনেকে ভাবি থাকে। সদায় মই এনেকে ভাবি থাকো যে বহুত ডাঙৰ কাজিয়া হ'ব নেকি, কিন্তু ওলটাই সদায় দেখি থাকো যে বিজেপিৰ লগত অকল মোৰ কাজিয়া হয়, মোৰ লগত বহুত ডাঙৰ কাজিয়া হৈ যায়, কিন্তু AIDF আৰু বিজেপিয়ে ইটোৱে ইটোক পিঠি বজাই থাকে। শুনেনে নাই? ইয়াত বিজেপি আৰু AIDF মিলি আছেনে নাই? সঁচাকে আছেনে? বিজেপি আৰু AIDF মিলি কালি আমাৰ জহিৰুদ্দিন লস্কৰ, আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক জানেনে? কালি জহিৰুদ্দিন লস্কৰক কালি গ্ৰেপ্তাৰ কৰিছে, হয়নে নহয়? আপোনালোকে জহিৰুদ্দিন লস্কৰে কিবা দুৰ্নীতি কৰি কৰা জানে নেকি? আপোনালোকে এই মানুহৰ কাৰণে কাম কৰে, নহয় জানো? এই মানুহৰ কাৰণে কাম কৰে। গোটেই মানুহৰ উচ্ছেদ হৈছে জহিৰুদ্দিন লস্কৰ গৈ জঁপিয়াই পৰেগৈ, গোটেই অন্যায় হৈছে জহিৰুদ্দিন লস্কৰে মাত মাতে। জহিৰুদ্দিন লস্কৰ আপোনালোকৰ বৰাকৰ পৰা উঠি অহা এজন অত্যন্ত গুৰুত্বপূৰ্ণ জাতি বাহিনী নেতা। সেই উঠি অহা জহিৰুদ্দিন লস্কৰক কলিতে মাৰি পেলাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, বিজু হাজৰিকা আৰু কৰিমুদ্দিন বৰভূঞা তেওঁলোকে মিলি জহিৰুদ্দিন লস্কৰক কৈছে কোনোবাই কলামাল বুলি কৈছে, মই এতিয়া নকওঁ আৰু। আপোনালোকক এটা কথা কওঁ দেই, বৰাক উপত্যকাৰ মানুহক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে অন্যায় কৰে বুলি, বেছি সন্মান নকৰে বুলি, বৰাক উপত্যকাৰ মানুহক ব্ৰহ্মপুত্ৰ উপত্যকাৰ দিশপুৰে বেছি গুৰুত্ব নিদিয়ে বুলি বহুত সময়ত মই বৰাক উপত্যকাৰ বহুত মানুহক কোৱা শুনিছো, বহুত মানুহক মই কোৱা শুনিছো যে বৰাক উপত্যকাৰ মানুহক দিশপুৰলৈ গ'লে গুৰুত্ব দিয়ে। কিন্তু আপোনালোকে দিশপুৰলৈ যিকেইটা মানুহ পঠিয়াইছে, কৰিমুদ্দিন বৰভূঞা এবাৰ লগ পালে আপোনালোকে
গম পাব যে কৰিমুদ্দিন বৰভূঞাক সন্মান কৰিবলগীয়া মানুহ মানে নহয়। একদম চাদা চিনি দালাল হ'ল কৰিমুদ্দিন বৰভূঞা। এতিয়া কৰিমুদ্দিন বৰভূঞাই কাক উঠাইছে এবাৰ? বদৰুদ্দিন নাথে এবাৰ MP কাক উঠাইছে? পাৰুল চৌধুৰী, হয় নে নহয়? মোক আপোনালোকে কওকচোন যে পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? মোক এটা কথা কওক, পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? কিবা কব পাৰিব? কৰিমগঞ্জতে যি মানুহজনে মুখেৰে মাতিব নোৱাৰে, কথা কব নোৱাৰে, অসমত যিজন মানুহৰ ভয় থাকিলে কেৱল চৌধুৰী শুনা নাই, হয়নে? সেই পাৰুল চৌধুৰী ইয়াত AIDFে এইকাৰণে কৰিছে যাতে মুছলমানৰ ভোটটো ভাগ হয়, যাতে বিজেপি জিকিব পাৰে। হয়নে নহয়? ইয়াৰ বিপৰীতে আমি যিজন কেণ্ডিডেট তুলিছো, হাফিজ ৰছিদ আহমেদ চৌধুৰী, হাফিজ ৰছিদ আহমেদ চৌধুৰী গুৱাহাটী হাইকোৰ্টৰ চিনিয়ৰ এডভোকেট। তেখেতৰ সন্মান এজন জাজৰ, গুৱাহাটী হাইকোৰ্টৰ এজন জাজৰ সন্মান, যেনেকৈ জাজ এজনৰ যিমান সন্মান থাকে এজন জাজৰ নিচিনা তেখেতৰ অসমৰ মানুহে সন্মান। হাফিজ ৰছিদ চৌধুৰী হিমন্ত বিশ্ব শৰ্মা, মই যিজনক আটাইতকৈ বেছি বেয়া পাওঁ, এই হিমন্ত বিশ্ব শৰ্মাইও ছাৰ বুলি মাতে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দালাল কৰিমুদ্দিন বৰভূঞা, তেওঁৰ এজেণ্ট পাৰুল চৌধুৰী। এই পাৰুল চৌধুৰীক আপোনালোকে ইয়াতে MP জিকাই পঠিয়াই নহ'ব যে হিমন্ত বিশ্ব শৰ্মাই ছাৰ বুলি মতা হাফিজ ৰছিদ আহমেদ চৌধুৰীক আপোনালোকে MP জিকাই নহ'ব। কাক জিকাব আপোনালোকে? যদি সঁচাকে বৰাকৰ সন্মান বচাব খোজে, যদি সঁচাকে বৰাকৰ গৈ গোটেই অসমতে মাত পতাব বিচাৰে, যদি বৰাকৰ গৈ দিল্লীত মাত পতাব বিচাৰে, তেতিয়াহ'লে বৰাকৰ গৈ জব্দপাই থাকিবৰ কাৰণে আপোনালোকে অসমৰ এজন হিন্দু জিকাবনে নিজিকায়? হাফিজ ৰছিদ চৌধুৰী জিকাবনে নিজিকায়? জিকাবনে নাই? মইনুল হক চৌধুৰী আপোনালোকৰ কাৰণে এটা গৌৰৱ হয়নে? মইনুল হক চৌধুৰীয়ে ইঞ্জিনিয়াৰিং কৰে জানে, বৰাকৰ কাৰণে আনিলে নে নাই? মইনুল হক চৌধুৰীৰ দিনতে যিকেইটা উন্নয়ন বৰাকত হয়, তাৰপিছত আৰু কোনো ধৰণৰ উন্নয়ন বৰাকত আমি কৰা দেখা নাই, হয়নে নহয়? মইনুল হক চৌধুৰীয়ে বনোৱা কাগজ কলটো বন্ধই কৰিলে, নতুনকৈ এটা কাগজ কল কৰিব বনাব নোৱাৰে, হয়নে? তাৰপিছত বৰাকত আপোনালোকে যিবিলাক MP জিকাই আছে, এতিয়া বৰাকৰ মানুহে এজন ভাল কেণ্ডিডেট পাইছে, তেওঁৰ নাম হাফিজ ৰছিদ আহমেদ চৌধুৰী। যদি হাফিজ ৰছিদ আহমেদ